ইটানো কি নকৰো উপায়টো নাই যেহেতু ইমান ডাঙৰ জোটখন লগাই দিলো যে নহওক এতিয়া মই কথা দিয়া মতে 15 তাৰিখে তাইক আমি বিয়া দিব লাগিব আজি হৈছে 14 তাৰিখ অহাকালি বিয়াৰ তাৰিখ যেহেতু জোটখন লাগি পেলালো জোটখন ভাঙিবও লাগিব মই এটা কাম কৰো নেকি যেহেতু অহাকালি 15 তাৰিখ বিয়াৰ তাৰিখ আহি পালে মই ভাবিছো মই আজি গৈ আমাৰ গাঁৱৰ যিখিনি মানুহ আছে মই মানুহখিনিক নিমন্ত্ৰণটো দি থৈ আহিম ভাল হ'ব তাকেইতো ঠিক আছে মই আহিছো গয়া ৰাইজৰ পাখে যায় বিপ্লৱৰে কয় অ আয়তীসকল অহাকালি মোৰ চন্দ্ৰপ্ৰভাৰ বিয়া মোৰ কন্যা সন্ধিৰ আৰু সেয়েহে আপোনালোক সকলোকে নিমন্ত্ৰণ জনালো এতিয়া ক'বনো কি ক'ব গেলি বহুত কথা বিয়া ইমান দৌৰালৈকে পাতাৰ একো কোনো এটা কথা নাছিল কেইদিনমান আগতে মই এই পূজা এখন কৰিব গেলো পূজা জেগাত মোৰ আন্ধাৰ হৈ গেল নহয় আগতে বোলো সোনকালে ঘৰটো যাই পাম সেই বুলি মই নদীৰ পাৰে পৰা আহি থাকিলো কিছুদূৰ আহি পেলাই চাওঁ যে মোৰ বৰকে পানী খাবার মন গেল কি কৰা যায় উপায়টো নাই তাতে কত মানুহৰ ঘৰ এটাও নাই মই ভাবিলো বলে এই নদীতে পানী অলপমান খাই লওঁ নদীটোত য'ত মই নামছো তাতে যে কোনোবা এটা যক্ষ বোলা কিবা এটা আছে মইতো গম নাপাওঁ পানী খাবা নামি গেলো ভৰি খেলো ধৰছি থাপ মাৰি মইও কিহে ধৰে এইটো মই তানো এফালে সি তানে হেফালে বাপই বিধান মাৰি ফেললা হয় মোক সেইদিনা নাই এতিয়া কিবা বোধে বাচি আছো মই তাক ইমান কাকুতি মিনতি কৰিছো বলে মোৰ ঘৰত মোৰ ভাৰ্যা আৰু মোৰ কন্যা আছে মোক ভাইৰ পৰা যাবা দি সোনকালে পিছত কি কৰিলে জানা নে কি কৈছে বলে তোৰ কন্যাটোক মোৰ লগত বিয়া দিবা কন্যাটোক জীয়েকক বিয়া দিবা লাগিব কোনোমতে কৈ পেলাই আহিলো গতিকে যিয়ে নহওক য'তখান যিহেতু লাগছো য'তখান ভাঙিবা লাগিব অহাকালি মোৰ কন্যা চন্দ্ৰপ্ৰভাৰ বিয়া আৰু সেয়েহে আপোনালোক সকলোকে নিমন্ত্ৰণ জনালো বিয়াত যাব অহাকালি কন্যাৰ বিয়া পাতিব সময় ও পাতিব সময় ও হয় 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 তই ও কহয় হেৰি হ'ল নহয় কি জানা আমাৰ গাঁৱৰ এই বিপ্ৰভুৰ নাম কি আছিল শ্ৰুতদেৱৰ জীয়েকৰ বোলে বিয়া তহঁতক মাতছি না আপোনালোকক মাতা নাই সেই মাতছি নাই কৈছে অ মাতছি আপোনালোকক মাতা নাই মাতছি হাঁহি থাকে দেখোন নাই অ গোটে মাতছিল হতক ঐ এটা কথা হলে তহঁতে বিয়াত যাবি না নাই হা সঁচাই বিদ্যা কেইটা যাবি তহঁতে কিন্তু কয় তহঁতে কথা বুজি পোৱা নাই তহঁতে পুৱাই কোনো নাযাবি বিয়াত কিয় কৈছো জান তহঁতে গম নাপা সিহঁতৰ ঘৰত কোন কোন আছে তিনজনে ব্ৰাহ্মণ ব্ৰাহ্মণী আৰু জীয়েক তহঁত যদি এই ইমান ঝুমা ঝুমা চলি এতিয়া ৰাতিপুৱাতে যা সেইফালৰ পৰা ব্ৰাহ্মণে মাত লগাব অ বাবাহঁত গোটেইকেইটা এইফালে আহ এই চিয়াৰখিনি অলপ ভালদৰে পাৰি দেছো আৰু বুজি পাইছা একেবাৰে বুজি পায় এটা কাম কৰিবি তহঁতে কি কাম জান মই তহঁতক ভাল এটা বুদ্ধি এটা দিওঁ দুটামান বজাত ওলাবি মোৰ লগত একেলগে যাবি মোৰ লগত একেলগে খাবি আৰু মোৰ লগত কোনে কৈছে বিয়া খাবা চাই বাৰী পিছতে আহিবি বাপা ঐ পিঠিব লৈ যাব ভাইহত ই যি কৰে কৰিব এক ভৰসা কৰি লাভ নাই এর লগত কিন্তু তন্দ মাৰি খাব লাগিব ভাইহত আমি এতিয়া এৰাৰি হওঁ অহাকালি আমি সকলোৱে ইয়াতে লগালগি হওঁ বল 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 বল
সি বুলি বিপ্লৱৰ গৃহক আহিলা ধুমধাম বিয়াৰ কাম ধুমধাম বিয়াৰ কাম এই জেতা বুঢ়া তিনি চলি ৰভা ভৰি আয়তি গনে মিলাই ও আয়তি গনে মিলে ও আপিয়া বিয়া খাবা আইছা কিনো কয় ও আপিয়া বিয়া এই নামটা যাবে বিয়া তাহি লাস্ট কৰি আছা নেকি হা লাস্ট করছি ও আপোনালোকৰ বহুত টাইম হ'ল এবাৰ দক বহ বিয়া শেষ কৰি যাব ও পিয়াত আপিয়াত কি লিখছি যা 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 পঠাই যা 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 না এইবোৰ একো নহয় কি কাম জানা এফালে হোৱাই নাই অলপ নিয়ম নীতিৰ কথা নাছিল আমি সকলোৱে মিলি পেলাই এটা বিয়াৰ গীত গাব শুনছা না আপি ইয়াতে বিয়াৰ গীত কোনি গাব মই কে গাম একদম না গাম মই কে গাম মই গাব লাগিব আপি ইয়াতে দে ধরবি চেষ্টা করু দেখুন কি হয় চাই ভালকে ধরবি আপি এতে এটা জকাত দিবা লাগছিল নহয়